মন্ত্ৰী পীযুষ হাজৰিকাৰ মহানুভৱতা তিতাবৰ কুহুম চাহ বাগিচাৰ 'তেই অনাথ শিশুৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ব্যৱস্থা ল'লে মন্ত্ৰীগৰাকীয়ে কণমানিকেটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকৰ নামত ফিক্সড ডিপজিটৰ ব্যৱস্থা কৰিলে 7 লাখ টকা এই ধনখিনি 15 বছৰলৈ ফিক্সড ডিপজিট কৰাৰ বাবদ প্ৰতিমাহে সুদ হিচাপে তেওঁলোকৰ একাউণ্টত জমা হ'ব 3000 টকাকৈ যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে অনাথ শিশু তিনিটাৰ দুৰ্দশাৰ কথা জানিব পাৰিছিল মন্ত্ৰীগৰাকীয়ে আপোনাৰ কি হয় আপোনাৰ নামটো কি বাইদেউ দীপা কুৰ্মী আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো আজি তিতাবৰৰ কুহুম চাহ বাগিচা অঞ্চলত 14 তাৰিখৰ নিশা বিশেষভাৱে এটা মৰ্মান্তিক ঘটনা ঘটিছিল অসম চৰকাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তিতাবৰত আছিলে গতিকে তেখেতে যথেষ্ট ব্যস্ততাৰ মাজেৰে আহি পেলাই এইখন ঘৰত উপস্থিত হৈছিল আৰু সেই মুহূৰ্তত তাৎক্ষণিকভাৱে তেখেতৰ লোকৰ সহায় হ'ব পৰাকৈ এটা আৰ্থিক সাহায্য প্ৰদান কৰাৰ উপৰিও উপস্থিত ৰাইজক তেখেতে কথা দিছিলে যে মই পৰৱৰ্তী সময়ত সন্তান তিনিটাৰ পঢ়া শুনাৰ লগতে ভৰণ পোষণৰ ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকক মই সহায় কৰিম ইতিমধ্যে আমি জানিব পাৰিছো তেওঁৰ একাউণ্টত এটা ফিক্সড ডিপজিট এটা পুঁজি ডিপজিট কৰিছে আৰু প্ৰতি মাহে মাহে তাৰ পৰা এটা ধৰিলা পুঁজি তেওঁলোকে উলিয়াব পাৰিব প্ৰতি মাহে মাহে গতিকে এই যিটো মহান দায়িত্ব তিনিটা সন্তানৰ ক্ষেত্ৰত ল'লে তাৰ বাবে আমি অসম চৰকাৰ মাননীয় মন্ত্ৰী মহোদয় আমি সামাজিক ব্যক্তি হিচাপে আৰু অঞ্চলটোৰ বিশেষ ব্যক্তি হিচাপে আমি পুনশ্চ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো